নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ এইচএছ লেভেল কেটেগৰীৰ যিমানখিনি পোষ্ট আছে এডিআৰই 2.0 এই পদখিনিৰ বাবে মুঠ আবেদন কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 11 লাখ এতিয়া সকলোৰে প্ৰশ্ন হৈছে এইচএছ কেটেগৰীৰ বাবে পোষ্ট আছিলে কিমান বাৰু তাৰোপৰি আপোনালোকে মন কৰক এইচএছ কেটেগৰীটো আকৌ দুটা ভাগ ৰাখিছে এইচএছ অনলি যিখিনি এইচএছ তাৰোপৰি এইচএছ সায়েন্স লগা পোষ্ট অৰ্থাৎ যিসকলৰ এইচএছত সায়েন্স আছে তেওঁলোকে বেছি প্ৰিফাৰেন্স পাব তো এই গোটেইখিনি তথ্য আপোনালোকক এই ভিডিঅ'ত জনাম তাৰোপৰি আৰু এটা প্ৰশ্ন হৈ আছে আইটিআই কোৱালিফিকেশ্যন থকা সকলে কিদৰে সিলেকশ্যন পাব তো ভিডিঅ'টো প্ৰথমতে লাইক কৰক সকলো লোকে শেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱী আহক ভিডিঅ'টো আৰম্ভ কৰক আৰু ইতিমধ্যে আমি এডিআইৰ বাবে পিডিএফ কিতাপ যথেষ্ট কম দামতে প্ৰভাইড কৰি আছোঁ আমাৰ ৱেবছাইট assamgkpdf.com ত 18000 প্ৰশ্ন উত্তৰ পিডিএফ আছে গ্ৰেড 3 ৰ বাবে 12000 প্ৰশ্ন উত্তৰ পিডিএফ আছে এইবিলাক অসমীয়া মাধ্যম তাৰোপৰি ইংৰাজী মাধ্যমতো আছে 15000 প্ৰশ্ন উত্তৰ পিডিএফ আছে এমসিকিউ হিচাপে যদি বিচাৰে আপোনালোকে 12000 প্ৰশ্ন উত্তৰ এই এমসিকিউ খনো কিনি ল'ব পাৰে ডেসক্ৰিপচনতো লিংক দি দিছোঁ অথবা assamgkpdf.com ভিজিট কৰি আপোনালোকে এইখন কিনি ল'ব তো যোৱাকালিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে এছএলআৰচি ক্লাছ 3 এক্সাম ডেট মাত্ৰ দুটা আছে তো যি ক্ষেত্ৰত 15 ছেপ্টেম্বৰত আটাইতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিব 11,23,204 গৰাকী কেণ্ডিডেট যেটো এইচএছ লেভেল পোষ্টৰ বাবে যিখন পেপাৰ 3 হয় তো তাৰ পাছত ইয়াতে আছে পেপাৰ 4 বেচেলৰ ডিগ্ৰী লেভেলৰ এইখিনি বিষয়ে মই আপোনালোকক কৈছোঁ যদি গম নাপায় আপোনালোকে যোৱাকালিৰ ভিডিঅ'টো চাই ল'ব আৰু যিখিনি গ্ৰেড 4 পোষ্ট সেইখিনি 27 অক্টোবৰত অনুষ্ঠিত হ'ব তো এতিয়া চাওক এই এডভাৰটাইজমেণ্টলৈকে আমাৰ মুঠ 7600 ভ্যাকেন্সি আছিল প্ৰথমতে যেটো এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছিল আৰু তাতে বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট এই বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্টটো আকৌ চাৰিটা ভাগ আছে এই চাৰিটা ভাগৰ এতিয়ালৈকে কোনটো ভাগত কিমান পোষ্ট আছে সেই বিষয়ে ডিটেইল নোটিছ অহা নাই কিন্তু এই চাৰিটা ভাগৰ পোষ্টত মুঠ 4055টা পোষ্ট খালি আছে তাৰ পাছত হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টত দুটা ভাগ আছে অনলি হায়াৰ সেকেন্ডাৰী অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰিছে আপুনি আৰ্ট সায়েন্স কমাৰ্স যিকোনো ষ্ট্ৰীমৰ পৰা তেনেহলে এটা ক্যাটেগৰী আৰু অনলি এইচএছ সায়েন্স পাস কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এটা ক্যাটেগৰী আৰু ইয়াতে মুঠ পোষ্ট আছে 3127টা আৰু কেণ্ডিডেটৰ সংখ্যা হৈছে 11,23,000 চাওক 3000 পোষ্টৰ কাৰণে 11 লাখ কেণ্ডিডেটে এক্সাম দিব তো কম্পিটিশন যথেষ্ট হাই হ'ব আৰু এই ক্ষেত্ৰত আকৌ আপোনালোকৰ তাতেও আহি গৈছে সায়েন্স যিসকলৰ আছে তেওঁলোকে প্ৰিফাৰেন্সটো বেছিকৈ লাভ কৰিব তেওঁলোকে একেখন পেপাৰ দি সায়েন্স ষ্ট্ৰীমৰ বাবেও কোৱালিফাই হৈ থাকিব আৰু আৰ্টস বা যি মাথো এইচএছ পাস হলেই হৈ যায় যিখিনি পোষ্ট সেইখিনি পোষ্টটো সিলেকশন লাভ কৰিব আৰু ফাইনালি ড্ৰাইভাৰৰ 418টা পোষ্ট আছে তো এতিয়া চাওক আপোনালোকে ভাবিছে নিশ্চয় মাথো এখনে পেপাৰ অনুষ্ঠিত হ'ব যেনে ক্লাছ 3 পদৰ দুখন পেপাৰ তিনিখন পেপাৰ হয় দুখন পেপাৰ কৈছো এটা কাৰণে ড্ৰাইভাৰটো বাদ দি দুখন বুলি কৈছো মই বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্টৰ বাবে যিখন পেপাৰ হ'ব সেই পেপাৰখন দি আপোনালোকে এই চাৰিটা ক্যাটেগৰীৰ বাবে সিলেকশন পাব আৰু আটাইতকৈ টপত থাকিব বেচেলৰ ডিগ্ৰী অনলি বেচেলৰ ডিগ্ৰী যাৰ কম্পিউটাৰ বা তেনেকুৱা একো নালাগে একচুয়ালি যাৰ আছে তেনেকুৱা কোনো কথা নাই কিন্তু সেই পোষ্টৰ বাবে অনলি বেচেলৰ ডিগ্ৰী লাগে তো তেনেকুৱা পোষ্টটো অকনমান হাই লেভেলৰ হয় তাৰ গ্ৰেড পে বিলাক বেছি হয় বা যেনে তাতে অকনমান বেছি সন্মানীয় পোষ্ট থাকে যেনে এসিস্ট্যান্ট বিডিও সাব ইন্সপেক্টৰ ফুড সাৰ্ভিস তেনেকুৱা ধৰণৰ বিভিন্ন বিভাগৰ সাব ইন্সপেক্টৰ পদৰ প্ৰয়োজন হয় সেইবিলাক পোষ্ট ইয়াতে থাকে আৰু সেইবিলাক পোষ্টৰ ক্ষেত্ৰত কাট অফটো অকনমান বেছি হয় আপুনি বহুত নম্বৰ পালে তেনেহলে সেই পোষ্টৰ বাবে সিলেকশন পাব পাৰে তাৰ পাছত যদি আপুনি ইয়াতে বেচেলৰ ডিগ্ৰী অনলি পোষ্টৰ বাবে সিলেকশন পাইছে তাৰ মানে আপুনি অনলি বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এই পোষ্টৰ বাবেও সিলেকশন পাব অৰ্থাৎ আপুনি দুটা পোষ্টৰ বাবে সিলেকশন পাইছে আৰু যদি আপোনাৰ ষ্টেনোগ্ৰাফি আছে লগত তেনেহলে আপুনি সেই পোষ্টটো সিলেকশন পাব অৰ্থাৎ আপুনি তিনিটা পোষ্টতে সিলেকশন পাব পাৰে আৰু যিসকলৰ লাইব্ৰেৰী সায়েন্স আছে বেচেলৰ ডিগ্ৰীৰ লগত লাইব্ৰেৰী সায়েন্স আৰু সেইসকলৰটো নিশ্চয় কম্পিউটাৰ থাকিবই তেওঁলোকেও ইয়াতে সিলেকশন পোৱাৰ সুযোগ পাব তো তেনেকুৱা যিখিনি ক্যান্ডিডেট আছে ষ্টেনোগ্ৰাফি আছে বা লাইব্ৰেৰী সায়েন্স আছে তেওঁলোকে তিনিটা ক্যাটেগৰীৰ পোষ্টৰ বাবে সিলেকশন পাব মাথো এখন পেপাৰ দিয়েই আৰু ঠিক তেনেকুৱাই হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টখিনিৰ ক্ষেত্ৰটো আৰু আটাইতকৈ বেছি কাট অফ যাব এই পোষ্টখিনিত হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টখিনিত লাষ্ট ইয়াৰো ইয়াৰ পেপাৰখন যথেষ্ট টাফ আছিলে তো যিয়ে নহওক এডিআইৰ এই বিভিন্ন ক্যাটেগৰী পোষ্টৰ বাবে অসমীয়া মাধ্যমৰ এই পিডিএফ খিনি আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা সোনকালে কিনি ল'ব কাৰণ
হাততটো যথেষ্ট কম সময় আছে আৰু ইয়াতে আমি কম দিনৰ ভিতৰত ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰেৰে মক পেপাৰ কিছুমান প্ৰভাইড কৰিবলৈকে চেষ্টা কৰিম ইতিমধ্যে মক পেপাৰ কেইখনমান আছে এইখিনি আপোনালোকে যদি বিচাৰে কিনি ল'ব পাৰে প্ৰায় 3000 প্ৰশ্ন উত্তৰ পাব এইখন যোৱা বছৰৰ বাবে বনোৱা হৈছিল কিন্তু তথাপি ইয়াৰে প্ৰশ্নখিনি যথেষ্ট ইম্পৰ্টেণ্ট আৰু এইবাৰ যিখিনি আপডেটেড PDF আছে এইখিনি আপোনালোকে সোনকালে সংগ্ৰহ কৰি ল'ব যথেষ্ট কম দাম হয় 135 টকাতে আপোনালোকে 12000 প্ৰশ্ন উত্তৰ পাব আৰু যদি 152 টকা পে কৰি গ্ৰেড 3 ৰ বাবে এইখন কিনিব বিচাৰে 18000 পাব আৰু অনলি এক্সেছৰ বাবেও আছে এইকেইখন অসমীয়া হয় তলত ইংৰাজী মাধ্যমৰো আছে নেক্সট আমাৰ যিখিনি গ্ৰেড 4 পোষ্ট আছে প্ৰায় 5000 পোষ্ট আছে বুলি ইয়াতে উল্লেখ কৰিছিলে কিন্তু ইয়াতকৈ বেছিয়ে হ'বগৈ পোষ্টৰ সংখ্যা যেহেতু এটো টেন্টেটিভ হয় আৰু বিভিন্ন ডিপাৰ্টমেন্টত ভ্যাকেন্ট হৈয়ে আছে পোষ্ট সেইবিলাকো যিমান দূৰ সম্ভৱ ইয়াতে সংলগ্ন কৰি দিব আৰু ইয়াতে চাওক মিনিমাম কোৱালিফিকেশনৰ ক্ষেত্ৰত মেট্ৰিক পাস লগা পোষ্ট আছে মাথো 1060টা কিন্তু যিসকলৰ ITI আছে তেওঁলোকৰ বাবে সুযোগ আছে 990টা পোষ্ট আছে মুঠ আৰু 8 পাছৰ বাবে 950টা 8 পাছৰ বাবে এখন পেপাৰ হ'ব সেইখন পেপাৰ বেসড হ'ব কাৰণ সেইখন পেপাৰ দি আপোনালোকে মাথো সেই পোষ্টৰ বাবে সিলেকশন পাব কিন্তু যিখিনি 10 পাস পোষ্ট আছে বা ITI লগা পোষ্ট আছে সেইখিনিৰ ক্ষেত্ৰত অকনমান বেলেগ হ'ব ইয়াতে এখনে পেপাৰ আপোনালোকে দিব লাগিব সেই পেপাৰখনৰ জৰিয়তে আপোনাৰ যদি ITI আছে তেনেহলে আপুনি ITI লগা পোষ্টখিনিটো সিলেকশন পাব আৰু অনলি মেট্ৰিক পাস লগা পোষ্টখিনিটো সিলেকশন পাব আৰু যিসকলৰ অনলি মেট্ৰিক পাস আছে তেওঁলোকে মাথো এইখিনি পোষ্টৰ বাবেহে সিলেকশন পাব পাৰিব অৰ্থাৎ যিসকলৰ ITI নাই তেওঁলোকৰ বাবে মুঠ 1060 প্লাস 950টা পোষ্ট আছে আৰু যিসকলৰ ITI আছে তেওঁলোকৰ বাবে গোটেই 5000 পোষ্টেই ইয়াতে আছে তেওঁলোকৰ বাবে সুযোগটো অকনমান ডাঙৰ তো নেক্সট ভিডিওত মই আপোনালোকক কেনেকুৱা পোষ্ট থাকে সেই বিষয়ে দেখুৱাই দিম অনলি ব্যাচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত চাওক আপোনালোকে জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ সোসাইটিজ মেট্ৰন সাব ইনস্পেক্টৰ জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ সুপাৰভাইজাৰ এসিস্ট্যান্ট কমাৰ্শিয়েল অফিচাৰ তেনেকুৱা বিভিন্ন ধৰণৰ পোষ্ট আছে যিখিনিত অনলি ব্যাচেলৰ ডিগ্ৰী হলে হয় আৰু সেইখিনি পোষ্টৰ বাবে যেটো গ্ৰেড পে সেই গ্ৰেড পেটো অকনমান বেছি হয় প্ৰায় 8700 লৈকে গ্ৰেড পে আছে আৰু তাৰ তলত অনলি ব্যাচেলৰ ডিগ্ৰীৰ পিছত কম্পিউটাৰ যিখিনিত লাগে সেইখিনিৰ ক্ষেত্ৰতো ধুনীয়া পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিচাৰ পঞ্চায়ত এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিচাৰ আৰু বিভিন্ন ভাগত আছে টেক্স কালেক্টৰ কম ৰোড মোহৰাৰ আছে তো এনেকুৱা পোষ্ট বিলাক আছে তো এনেকৈ লাষ্ট ইয়াৰ কোনটো ক্যাটেগৰীত কিমান পোষ্ট আছে সকলোখিনি ডিটেইল দি দিছে তো এই বছৰো আহিব কম দিনৰ ভিতৰত আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰত কেনেকুৱা পোষ্ট আছে সেই বিষয়ে নেক্সট ভিডিও এটাত মই আপোনালোকক দেখুৱাই দিম তো এতিয়া নিশ্চয় আপোনালোকৰ এটা আইডিয়া হৈছে আৰু আইডিয়া হোৱা নোহোৱাটো পিছৰ কথা আপোনালোকে পঢ়াটো বৰ্তমান মেইন হৈ আছে যেহেতু এক্সাম ডেট আহি গৈছে আৰু এডমিট কাৰ্ডো কম দিনৰ ভিতৰত আহি যাব যেতিয়ালৈকে এক্সাম চেণ্টাৰ বিলাক এৰেঞ্জ হৈ যায় কম দিনৰ ভিতৰতে হেতু এৰেঞ্জ হৈ যাব কাৰণ বৰ্তমান অসমত এক্সাম হৈ আছে বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ তো এইখিনি সোনকালে হৈ যাব আৰু তাৰ লগে লগে এডমিট কাৰ্ড আহি যাব তো ভিডিওটো এইখিনি লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব ধন্যবাদ